102খন আসনত অসমৰ ৰাইজে বিজেপিক জয়ী কৰিছে। তাৰ কাৰণ হ'ল বিপুল সংখ্যক হিন্দু মানুহ, জনজাতীয় মানুহ, সাধাৰণ পিছপৰা মানুহ, তেওঁলোকে উজাৰি পেলাই বিজেপিক ভোট দিছে। আৰু এমাহ নহওঁতেই আনকি মন্ত্ৰীসভাও পূৰ্ণাংগভাৱে গঠন কৰিব পৰা নাই এতিয়ালৈকে। এতিয়াই কিন্তু তেওঁলোকে আক্ৰমণ কৰিছে কাৰ ওপৰত? অসমৰ আটাইতকৈ পুৰণি জনজাতি মানুহখিনিৰ ওপৰত। ছেটেলাইট টাউনশ্বিপ কৰাৰ নামত তেওঁলোকে নিৰ্বাচনৰ আগতে আক্ৰমণ কৰিছিল এই ৰাভা মানুহখিনিক বৰদুৱাৰ অঞ্চলত, আৰু নিৰ্বাচন শেষ হৈ যোৱাৰ পাছত আক্ৰমণ কৰিছে তিৱা মানুহখিনিক। জনসংখ্যাৰ ফালৰ পৰা যিসকলৰ খুব কম জনসংখ্যা অসমত, আচলতে খুব কষ্ট কৰি তেওঁলোকে এই অঞ্চলত বসবাস কৰি খেতি বাতি কৰি জীৱন নিৰ্বাহ কৰি আছে, এই মানুহখিনিৰ ওপৰত আক্ৰমণ কৰিছে ছেটেলাইট চিটি, ছেটেলাইট টাউনশ্বিপ নিৰ্মাণ কৰাৰ নামত। আৰু ছেটেলাইট টাউনশ্বিপ নিৰ্মাণ কৰাৰ নামত তেওঁলোকে এইখিনি মানুহক খেদিবৰ কাৰণে ছাৰ্ভে আৰম্ভ কৰিছিল। তিৱা জনসাধাৰণলৈ ধন্যবাদ যে তেওঁলোকে সাহসেৰে ইয়াৰ বিৰোধিতা কৰিলে। আনকি মুখ্যমন্ত্ৰী অহাৰ দিনাও যিটো প্ৰতিবাদ হ'ল, এইটো এটা সময়ত অকল্পনীয় আছিল। তেওঁলোকে কৈছে আমি এতিয়া ছাৰ্ভে বাতিল কৰিলোঁ, কিন্তু ছেটেলাইট টাউনশ্বিপ তেওঁলোকে বাতিল কৰা নাই। তাৰমানে তেওঁলোকে চেষ্টা কৰি আছে কেনেকৈ ভিতৰৰ মানুহৰ মাজত বিভাজন সৃষ্টি কৰিব পৰা যায়, মানুহক ভাগ ভাগ কৰিব পৰা যায়, আৰু কৰিলে তেওঁলোকে পুনৰ সেই কাম আৰম্ভ কৰিব। এতিয়ালৈকে ৰাভা এই যিটো অঞ্চল, তাতো তেওঁলোকে ছেটেলাইট টাউনশ্বিপৰ সিদ্ধান্ত বাতিল কৰা নাই। গতিকে আমি CPI দলে এই আন্দোলনৰ প্ৰতি পূৰ্ণ সমৰ্থন দিছোঁ। আৰু এটা কথাই মানুহক জনাব বিচাৰিছোঁ যে এইখন চৰকাৰ হৈছে বিশ্বাসঘাতক চৰকাৰ। মাত্ৰ এমাহ আগতে যিবিলাক মানুহে বিজেপিক ভোট দিলে, তেওঁলোককে আক্ৰমণটো তেওঁলোকে প্ৰথমতে আৰম্ভ কৰিছে। নিৰ্বাচনৰ আগত ক'লে আমি মিঠাতেল দিম, আৰু 100 টকাকৈ তেওঁলোকে চেনি, নিমখ আৰু আপোনাৰ দাইল তেওঁলোকে যোগান ধৰা আৰম্ভ কৰি দিলে। মানুহে ভাবিলে হয়, গৰীব মানুহৰ কাৰণে এইখিনি ডাঙৰ কথা। আৰু নিৰ্বাচন শেষ হ'ল, এমাহো হোৱা নাই তেওঁলোকে বন্ধ কৰি দিলে। পেট্ৰল, ডিজেল, অন্যান্য সামগ্ৰীৰ কি পৰিমাণৰ দাম, আজি বাছৰ ভাড়া যিধৰণে বৃদ্ধি কৰিছে, সেইকাৰণে আমি কৈছোঁ এইখন বিশ্বাসঘাতক চৰকাৰ। ইয়াৰ বিৰুদ্ধে আমি সকলো ঐক্যবদ্ধ হ'ব লাগিব। তিৱা জনসাধাৰণে যি আন্দোলন কৰিছে, সেই আন্দোলনৰ প্ৰতি পূৰ্ণ সমৰ্থন জনাইছোঁ। আৰু লগে লগে সকলো জাতি জনগোষ্ঠী ঐক্যবদ্ধ হৈ বিজেপিৰ যি বিশ্বাসঘাতক নীতি, তাৰ বিৰুদ্ধে যুঁজ কৰাৰ কাৰণে আমি আহ্বান জনাইছোঁ।